কিডনিত পাথৰ হলে আপোনালোকে কেতিয়া হোমিওপ্যাথিক ঔষধ ল'ব পাৰে আৰু কেতিয়া ইয়াৰ কাৰণে অপাৰেশ্যন কৰিবলগীয়া হয় এই প্ৰশ্নটোৰ উত্তৰ আজি মই দিবলৈ চেষ্টা কৰিম আপোনালোকে সদায় মনত ৰাখিব যে কিডনিটো এটা ফিল্টাৰ স্বৰূপ ই কি কৰে শৰীৰৰ যিবোৰ অলাগতিয়াল বস্তু আছে এইখিনিক ফিল্টাৰ কৰি পেছাবৰ দ্বাৰা ওলাই দিয়ে আৰু কিডনিত ফিল্টাৰ হোৱাৰ পিছত এইবোৰ কি হয় ইউৰেটাৰ নামৰ এটা সৰু সৰু পাইপ থাকে দুটা সাইডে সেই পাইপেদি পেছাববোৰ লাহে লাহে আহি কেনে আপোনাৰ পেছাবৰ যিটো ব্লাডাৰ থাকে যত পেছাবটো জমা হৈ থাকে তাতে আহি জমা হয় আৰু যেতিয়া ব্লাডাৰত পেছাবৰ পৰিমাণটো এটা নিৰ্দিষ্ট পৰিমাণৰকৈ ওপৰত যায় তেতিয়া কি হয় আমাৰ পেছাব কৰাৰ এটা অনুভূতি জাগে বা আমাৰ পেছাব কৰিব মন যায় এই ইউৰেটাৰ দুডাল যে আছে জ্বৰ পৰা নেকি কিডনিৰ ফিল্টাৰ হোৱা বস্তুখিনি পেছাবখিনি ইউৰেটাৰ দি ব্লাডাৰত পৰে সেই ইউৰেটাৰ দুটাৰ থিকনেছ বা সেই ইউৰেটাৰ দুটা হল 6 mm বহল হ'ব পাৰে ম্যাক্সিমাম কিছুমান জায়গাত 4 mm থাকিব পাৰে কিছুমানত 3 mm থাকে অলপমান হেতু ফ্লেক্সিবল হয় আৰু ম্যাক্সিমাম হেতু কি হ'ব পাৰে 6 mm হ'ব পাৰে আৰু এফালে ব্লাডাৰৰ পৰা যেতিয়া ইউৰেথ্ৰা দি বা পেছাবৰ ৰাস্তাই দি যেতিয়া পেছাবটো ওলাই যায় সেই ৰাস্তাটোও কিন্তু ম্যাক্সিমাম 6 mm হ'ব পাৰে কতবা কমো থাকিব পাৰে বা কতবা বেছিও থাকিব পাৰে এভাৰেজত 6 mm বুলি আমি ধৰি লওঁ সেই কাৰণে যদি কিডনিৰ পাথৰ আপোনালোকৰ 6 mm বা তাতকৈ কম হয় তেনেহলে আপোনালোকে ডাইৰেক্টলি হোমিওপ্যাথিক ঔষধ ল'ব পাৰে কাৰণ সেই পাইপটো দিয়েটো ষ্টনটো ওলাই আহিব সো ওলাই আহিব হলে কি হ'ব যদি পাইপটো 6 mm থাকে পাথৰটো যদি 10 mm থাকে তেনেহলে আহি কি হ'ব পাইপডালত কি হ'ব পাথৰটো ৰখি যাব পাৰে বা ৰখি গলে কি হ'ব ওপৰত পেছাব জমা হৈ আকৌ ইনফেকশন হৈ যাব পাৰে যাক আপোনালোকে আল্ট্ৰাসনোগ্ৰাফি বা সোনোগ্ৰাফি ৰিপৰ্টত যদি চাই কেতিয়াবা হাইড্ৰোনেফ্ৰোসিস দেখা পাব পাৰে যদি আপোনাৰ ষ্টনৰ সাইজটো বহুত ডাঙৰ হয় বা কেতিয়াবা পেছাব বন্ধও হৈ যাব পাৰে যদি পেছাব ওলোৱা ৰাস্তাত ইউৰেথ্ৰাত থাকে ষ্টনটো যদি লাগি ধৰে তেনেহলে কি হ'ব পাৰে পেছাব বন্ধও হৈ যাব পাৰে সেই কাৰণে যদিহে 6 mm ৰ তলত আছে বা 6 mm লৈকে আছে নিশ্চিতভাৱে আপোনালোকে হোমিওপ্যাথিক ঔষধ লওক 100% এটো ওলাই যাব কিন্তু 6 mm ৰ ওপৰত হলে যদি আপোনাৰ কি নাই হাইড্ৰোনেফ্ৰোসিস নাই বা পেছাবটো ৰখি যোৱা নাই পেছাবত যদি আপোনালোকৰ বেছি সমস্যা নাই 6 mm ৰ পৰা 10 mm লৈকে তেতিয়া আপোনালোকে হোমিওপ্যাথিক ঔষধ খাব পাৰে তেতিয়া কি কৰো আমি 1 পৰা 2 মাহলৈকে আমি মেডিসিন দিও যাতে পাথৰটো কি হয় সৰু হৈ আহে তাৰ পিছতহে আমি উলাবৰ কাৰণে মেডিসিন দিও কিন্তু যদি 10 mm ৰ ওপৰত হয় তেনেহলে কিন্তু আপোনালোকে সদায় ইয়াৰ কাৰণে সাৰ্জাৰি কৰাটোৱে ভাল হ'ব আপ টু 10 mm ম্যাক্সিমাম আপোনালোকে যদি ষ্টন থাকে হোমিওপ্যাথি ঔষধ ল'ব পাৰে সো সদায় মনত ৰাখিব আপ টু 10 mm লৈকে আপোনালোকে মেডিসিনৰ ভৰখাত থাকিব পাৰে 10 mm ৰ এবভ হলে কিন্তু আপোনালোকে অপাৰেশ্যন কৰিবৰ কাৰণে প্ৰস্তুত হ'ব আপোনালোকৰ যদি এনেকুৱা সমস্যা আছে সোনোগ্ৰাফি ৰিপৰ্ট সহকাৰে আপোনালোকে আহক মোৰ ইয়ালে যদি মেডিসিন দিব পৰা যায় দি দিম যদি না যায় অপাৰেশ্যন কৰিব লাগিলেও মই আপোনালোকক জনাই দিম আপোনালোকে মোৰ ইয়াত আহাৰ আগত সদায় এবাৰ মোক ফোন কৰি আহিব কাৰণ মই মাহত 25 দিন মানহে চেম্বাৰত থাকো বাকি 5 দিন মই গুৱাহাটীত থাকো সেই কাৰণে যাতে ঘূৰি যাবলগীয়া নহয় সদায় আপোনালোকে অহাৰ আগত এটা ফোন কৰি আহিব এই ভিডিঅ'টোত ইমানখিনিয়ে আছিল আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে বা যদি কিবা কোৱেৰিজ আছে আপোনালোকে কমেন্টত লিখক মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো ভাল লাগিছে তেনেহলে লাইক আৰু শেয়াৰ কৰিব চেনেলটো বা পেজটোলে যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে লাইক বা সাবস্ক্ৰাইব কৰি থৈ দিব